নমস্কাৰ বন্ধুসকল, প্ৰথমতে মই অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আমি হাঁহ পোৱালি কিমান দিনলৈকে 100% বাল্বৰ পোহৰ ৰাখিব লাগে আৰু কেনেকৈ এজন ফাৰ্মাৰে নিজৰ কষ্টিং কমাব পাৰে তাৰ ওপৰত ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব। আচলতে এজন ফাৰ্মাৰে যেতিয়া হাঁহ পোৱালি আনে, হাঁহ পোৱালি অনাৰ পিছত হাঁহ পোৱালিখিনি প্ৰায় 10 দিন হোৱালৈকে ৰাতি প্ৰায় 100% বাল্বৰ তলত ৰাখিব লাগে, কাৰণ তাহাঁতক গৰম ভাপৰ খুব প্ৰয়োজন হয়। যদি এসপ্তাহ হৈ যায়, এসপ্তাহ নতুবা 10 দিন হৈ যায়, 10 দিন হৈ যোৱাৰ পাছত তাহাঁতক 100% বাল্বটো খুলি LED বাল্ব লগাই দিব পাৰে, কাৰণ তাহাঁতক তেতিয়া গৰমৰ ইমান প্ৰয়োজন নাথাকে, কাৰণ তাহাঁতে অলপ ডাঙৰ হয়, সেইবাবে তাহাঁতক অলপ পোহৰৰ প্ৰয়োজন হয়। গতিকে পোহৰৰ বাবে 100% বাল্বটো সলনি LED বাল্ব ব্যৱহাৰ কৰিব পাৰে। আৰু এনি টাইম লাইটৰ পোহৰ ৰাখিবলৈ প্ৰয়োজন নাই। যদিহে দিনত পোৱালিখিনি ৰ'দৰ তাপলৈ মানে ফাৰ্মৰ ঘৰৰ পৰা বাহিৰলৈ উলিয়াই দিব পাৰে। বাহিৰত উলিয়ালে সূৰ্যৰ তাপ পাব, গতিকে সূৰ্যৰ তাপ বহুগুণে ভাল লাইটৰ পোহৰতকৈ। গতিকে এনেদৰেও আপোনালোকে নিজৰ ফাৰ্মখনৰ কষ্টিং বহু পৰিমাণে কমাই দিব পাৰিব, কাৰণ লাইটৰ বিলটো কমাই দিয়া মানে এজন ফাৰ্মাৰৰ কষ্টিং বহুত পৰিমাণে কমি যায়। গতিকে যদিহে ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব। যদিহে কোনোবা নতুনকৈ মোৰ চেনেললৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, যাতে এনেকুৱা টিপছবিলাক আপোনালোকে সহজতে পায়।